ইংৰাজী নৱবৰ্ষলৈ আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শিৱসাগৰবাসীৰ বাবে এটা ভাল খবৰ লৈ আহিছে এগৰাকী মেধাৱী ছাত্ৰীয়ে। তেওঁৰ নাম হৈছে নন্দিনী আগৰৱাল। 22 বছৰীয়া এগৰাকী মেধাৱী ছাত্ৰী। তেওঁৰ ঘৰ হৈছে শিৱসাগৰৰ থানাপতিত। মই বৰ্তমান সেই ঘৰখনত আছোঁ। ভাল খবৰটো হৈছে যে সৰ্বভাৰতীয় CA তথা চাৰ্টাৰ্ড একাউণ্ট পৰীক্ষাত দেশৰ ভিতৰতে 50 নং স্থান লাভ কৰিবলৈ সক্ষম হৈছে নন্দিনী আগৰৱালাই। শিৱসাগৰত প্ৰথম নন্দিনী আগৰৱালাই 50 সংখ্যক স্থান লাভ কৰি এই পৰীক্ষাত উত্তীৰ্ণ হৈছে, যাৰ বাবে এই শিৱসাগৰ থানাপতিত আচলতে স্থানীয় ৰাইজৰ মাজতো উৎফুল্লিত হৈ পৰিছে, উৎসাহ দেখা গৈছে। মই বৰ্তমান তেওঁলোকৰ ঘৰত আছোঁ। নন্দিনী আগৰৱালাৰ পিতৃ আছে মোৰ কাষত কমল আগৰৱাল আৰু মাতৃ ববিতা আগৰৱাল আছে। মই প্ৰথমে নন্দিনী আগৰৱালা তোমাক অভিনন্দন জনাইছোঁ। ধন্যবাদ। এই মুহূৰ্তত বহুত ভাল লাগিছিলে, যেনেকৈ আশা কৰিছিলোঁ তেনেকা ৰিজাল্ট পালোঁ। বহুত ভাল লাগিছে, কষ্ট কৰা মতে ৰিজাল্টটো পাইছোঁ। খুবেই বেছি ভাল লাগিছে। আগলৈ এতিয়া মই জবত যাম, তাৰপাছত লগে লগে CFA কৰা বুলি ভাবিছোঁ। CFA কৰি থাকিম বুলি ভাবিছোঁ। এটা বৰ সহজ পৰীক্ষাও নাছিলে, কিন্তু তুমি কি ধৰণে প্ৰস্তুতি চলাই এই স্থান লাভ কৰিবলৈ সক্ষম হ'লা? CA টো যিহেতু চবেই জানে আটাইতকৈ টাফ এক্সাম হয় এটা, তেতিয়া এই ফাইনেলৰ কাৰণে মই যোৱা 3 বছৰৰ পৰা পঢ়ি আছোঁ আৰ্টিকলশ্বিপৰ লগতে। আগতে মই নিজৰ কোচিংখিনি টাইমলি কমপ্লিট কৰিলোঁ আৰু কনচিষ্টেঞ্চি ডিচিপ্লিন মেইনটেইন কৰি যোৱাতকৈ লাষ্টৰ যিটো 2024 ইয়েৰটো আছিলে, তাত মই 12 to 13 আৱাৰ্ছকৈ পঢ়ি গোটেইখিনি ছাবজেক্টছৰ ৰিভিজনো শেষ কৰিছিলোঁ। সেইটোৱে ক'ম। তুমি ইয়াৰ আগত কি পঢ়িছিলা? ইয়াৰ আগত মই ক্লাছ 10 চফিমাৰ্চিৰ পৰা দিলোঁ, 12th কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা কৰিলোঁ আৰু BCom মই শিৱসাগৰ কমাৰ্চ কলেজৰ পৰা কৰিলোঁ। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়। হয়, তুমি আৰু কোচিং কৰিছিলা নে বেলেগত? মই কিছুমান ছাবজেক্টৰ কাৰণে কোচিং লৈছিলোঁ, কিন্তু গোটেইখিনি লোৱা নাই। বিশেষভাৱে মই যিখিনি ভাবিছিলোঁ মই নিজে কৰিব পাৰিম, সেইখিনি মই নিজেই চেল্ফ ষ্টাডি কৰিছিলোঁ আৰু বাকীখিনি কিছুমান ছাবজেক্ট কোচিং অনলাইন কৰিছিলোঁ। তুমি কম বয়সতে এই পৰীক্ষাত প্ৰথম উত্তীৰ্ণ হৈছা, এইবাৰে প্ৰথম দিছিলা নে আগত দিছিলা? নহয়, CA 3টা লেভেল থাকে, ফাউণ্ডেশ্যন, ইণ্টাৰমিডিয়েট আৰু ফাইনেল। মই গোটেইখিনি লেভেল ফাৰ্ষ্ট এটেম্পটতে ক্লিয়াৰ কৰিছোঁ। একেবাৰতে ক্লিয়াৰ কৰিছোঁ। সঁচাকৈ ভাল লগা খবৰ। তেখেতৰ পিতৃ আছে, কি কয়? নথৈ সুখী তাৰ সাফল্যত, আৰু তাৰ ভৱিষ্যতৰ কাৰণে সেইটো কামনা কৰোঁ যাতে তেনেকৈ আগবাঢ়ি গৈ থাকে। তেখেতৰ মাতৃ আছে, তেওঁৰ পৰা জানিব বিচাৰিম, কি ক'ব? বহুত ভাল লাগিছে ৰিজাল্ট শুনি, মোৰ শব্দই নাই ক'বলৈ। বহুত ভাল লাগিছে, আশা কৰা মতে ফল পাইছে। আপুনি ঘৰতে থাকে, কেনেধৰণে সহায় কৰিছিলে? তাইক কওঁ পঢ়িবলৈ, তাই কেতিয়াবা চাহ তাহ খাবলৈ গ'লে মই বনাই দিওঁ। হয়, এয়া হৈছে নন্দিনী আগৰৱাল। তুমি মই তথাপিতো জানিব বিচাৰিম, তোমাৰ তলৰ বহুতে দিব বিচাৰিব এই পৰীক্ষাত, কেনেধৰণে প্ৰস্তুতি চলোৱাটো বিচাৰে? মই একেটা কথাকে ক'ম, ডিচিপ্লিন আৰু কনচিষ্টেঞ্চি মেইনটেইন কৰি যাব লাগিব আগৰ পৰাই। এইটো হ'ব নালাগে যে এক্সাম যেতিয়া আহিব মই তেতিয়াহে পঢ়িম, সেইটো কৰিলে নহ'ব। যিহেতু এইটো বহুত টান পৰীক্ষা, আগৰে পৰা পঢ়ি থকা আৰু ৰিভিজন কৰাটো আটাইতকৈ ইম্পৰ্টেণ্ট। তো তাৰ ওপৰত ফ'কাছ কৰিব লাগে। সাধাৰণতে দেখা যায় আমাৰ যিবিলাক ইয়াত থলুৱা অসমীয়া আছে, তেওঁলোকে কিন্তু যিবিলাক অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ি আছে যিসকলে, এই CA বা এনেধৰণৰ পৰীক্ষাত সাধাৰণতে বেছিভাগেই আচলতে পৰীক্ষা নিদিয়ে বা আগ্ৰহ প্ৰকাশ নকৰে। তুমি সেইসকলক কেনেধৰণে আচলতে আগবাঢ়ি যাবলৈ তুমি এডভাইচ কৰিবা? সেইটোৱে ক'ম, CA যিটো যাৰ মানে একাউণ্টেঞ্চি বা নাম্বাৰ্ছৰ লগত বহুত ভাল হয়, মই ক'ম এবাৰ ট্ৰাই কৰিবলৈ। যিহেতু CA এনেকুৱা এটা ফিল্ড হয় য'ত ভাষ্ট নলেজ মানুহে পায় বেলেগ বেলেগ ফিল্ডছত, লাইক অডিট হৈ গ'ল, টেক্স হৈ গ'ল, ফাইনেন্স হৈ গ'ল। তেতিয়া কমাৰ্চৰ মানে অলৰাউণ্ড নলেজটো থাকে বুলি ক'ব পাৰিম। সেইকাৰণে মই বেছিভাগ ছাত্ৰ ছাত্ৰীক ক'ম যে যদি তাহাঁতৰ ইণ্টাৰেষ্ট আছে, তাহাঁতি নিশ্চয় যাব লাগে এই ফিল্ডত। হয়, এয়া কমল আগৰৱালা বহু বছৰ ধৰি যুগ ধৰি ইয়াতে আছে। তেখেতৰ আজু ককাসকলো এই শিৱসাগৰ থানাপতিতে বসবাস কৰিছে আৰু বৰ্তমান তেওঁলোকৰ এই ঘৰখনে এনেধৰণে আগুৱাই যোৱাত আচলতে স্বাভাৱিকতে ইয়াৰ স্থানীয় ৰাইজো উৎফুল্লিত হৈ পৰিছে। বিশেষকৈ নন্দিনী আগৰৱালা স্নাতক শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ পৰাই স্নাতক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলে 2023 বৰ্ষত, আৰু বৰ্তমান চাৰ্টাৰ্ড একাউণ্ট
পৰীক্ষাত আচলতে দেশৰ ভিতৰতে 50 সংখ্যক স্থান লাভ কৰি উত্তীৰ্ণ হোৱাত স্বাভাৱিকতে সকলো উৎফুল্লিত হৈ পৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।